জালুকবাৰীৰ বাছ আস্থানত দিনজোৰা হাহাকাৰ খানাপাৰা বশিষ্ঠতো কিহৰ বাবে হাহাকাৰ কৰিছে ৰাইজে গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ নিৰ্বাচন মঙলবাৰে ৰাজ্যত তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চৌদিশে ভোটগ্ৰহণৰ তৎপৰতা তাৰ মাজতে ৰাজপথত দুৰ্ভোগ যাত্ৰীৰ ৰাজপথত নাই যাত্ৰীবাহী বাহন এতিয়াতো আজি সব গাড়ীবিলাকতো ৰিকুৱেশ্যন কৰিছে এতিয়া পাব্লিকক দেখিছে আপোনালোকে কেনেকুৱা মানুহ ৰৈ আছে এতিয়া গাড়ীত ভাড়া বিচাৰিছে ডবল গতিকে আমি যাম কেনেকৈ এতিয়া গাড়ী নাই আচলতে মেইনলি গাড়ী নাই আমি যোৱাৰ কাৰণে খুব অসুবিধাত পৰিছোঁ এতিয়া নিৰ্বাচনৰ বিভিন্ন কাম কাজৰ বাবে বাছকে ধৰি আন বাহনসমূহো লৈ যোৱা হৈছে যাৰ বাবে ৰাজপথত কমিছে যান-বাহন নামনিৰ যাত্ৰীসমূহে ভোটদানৰ বাবে ঘৰমুৱা হৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰ'ব লগা হৈছে ৰাজপথত গাড়ী ভাড়া বেছি হৈ গৈছে 150 টকা ভাড়া 600 টকা হৈ গৈছে গাড়ী কম গাড়ী নাই 10টা পৰা ৰখি আছোঁ এটা গাড়ী হোৱা নাই লক্ষীপুৰ গোৱালপাৰা ভোট দিবৰ কাৰণে তাৰোপৰি যি দুই এখন বাহন চলিছে তাতো অধিক বজাই কৰি কঢ়িয়াইছে যাত্ৰী আকাশলংঘী কৰিছে ভাড়াসমূহ ভাড়া শুনি ক্ষুব্ধ সাধাৰণ যাত্ৰী ৰখি আছোঁ গাড়ী পোৱা নাই এতিয়ালৈকে গাড়ী বেছিকৈ ভাড়া খুজি আছে এজন মানুহ 500 টকাকৈ ভাড়া খুজি আছে নহয় 5 লাখ যাবা আছো ঘৰৰ ভোট দিবা কিমান কেতিয়াৰ পৰা আছে ৰখি ৰাতিপুৱাৰ পৰা আছো নাই বাছ পাৰে আখান পাইছিলোঁ 400 লাগে লাইন বাছ বেছিকে ভাড়া লয় বেছিকে নেগলো হাখানো পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদানৰ বাবে হাহাকাৰ কৰি হ'লেও সামগ্ৰী কঢ়িওৱা বাহনত উঠিও ঘৰমুৱা হ'ল সচেতন জনতা ব্যুৰো ৰিপৰ্ট NKTV+